বাহাৰুল ইছলাম এই মুহূৰ্তত আপোনাৰ কাষলৈ আহিছো যেহেতু ৰূপহীঘাটৰ পৰা প্ৰতিদ্বন্দিতা কৰিব নুৰুল হুদাই এই মুহূৰ্তত আপোনাৰ কাষলৈ আহিছো বাহাৰুল হয় নিশ্চিতভাৱে ক'বলৈ 2026 যি বিধানসভা নিৰ্বাচন আৰু এই বিধানসভা নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন আৰু ৰাজনৈতিক দলসকলৰ ভিতৰত যি তৎপৰতা ইতিমধ্যে আৰম্ভ হৈছে আৰু যি প্ৰাৰ্থী তালিকাৰ ক্ষেত্ৰত কংগ্ৰেছ ইতিমধ্যে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু 42জনীয়া যি প্ৰাৰ্থী তালিকা তাৰ ভিতৰত আছে নগাঁও জিলাৰ 3খন সমষ্টি ৰহা সমষ্টিৰ পৰা উৎপল বনিয়া ৰূপহীঘাট সমষ্টিৰ পৰা বিধায়ক নুৰুল হুদা আৰু তৃতীয়টো হৈছে সামগ্ৰী সমষ্টিৰ পৰা তানজিল হুছেইন আৰু বিধায়ক নুৰুল হুদা তৃতীয়বাৰৰ বাবে যি কংগ্ৰেছৰ প্ৰাৰ্থী সেয়া প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু মোৰ লগত বিধায়ক নুৰুল হুদা আছে সমৰ্থক আছে আৰু তেওঁলোকৰ পৰা পোনপটীয়া হিচাপে যিহেতু প্ৰাৰ্থিত্ব তালিকা ঘোষণা কৰাৰ পিছত তেওঁলোকৰ মাজত কি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বা তেওঁলোকে কি কয় মই প্ৰথমতে বিধায়ক নুৰুল হুদাৰ কাষলৈ গৈছোঁ প্ৰথমতে স্বাগতম জনাইছোঁ আপুনি তৃতীয়বাৰৰ বাবে আকৌ আপুনি প্ৰাৰ্থিত্ব লাভ কৰিছে কেনেকুৱা আপোনাৰ অনুভৱ কেনেকুৱা ধন্যবাদ জনাইছোঁ আছাম লাইভক প্ৰথমে মই ৰূপহী বিধানসভা সমষ্টিৰ সমূহ বুথ কমিটি ৱাৰ্ড কমিটি মণ্ডল কংগ্ৰেছ কমিটি মণ্ডল যুৱ কংগ্ৰেছ মণ্ডল মহিলা কংগ্ৰেছ মণ্ডল মাইনৰিটি চেল মণ্ডল সেৱা দল য়ং ব্ৰিগেড মাইনৰিটি চেলকে আদি কৰি আমাৰ ব্লক কংগ্ৰেছ কমিটি ব্লক কংগ্ৰেছ যুৱ কংগ্ৰেছ ব্লক মহিলা কংগ্ৰেছ ব্লক সেৱা দল ব্লক য়ং ব্ৰিগেড ব্লক মাইনৰিটি চেলকে আদি কৰি আমাৰ শাখা সংগঠনৰ সমূহ কৰ্মকৰ্তা তথা মোৰ শুভাকাংক্ষী আৰু মোৰ এডভাইচাৰ সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি যোৱাকালি প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাইছে মোৰ নাম প্ৰকাশ পাইছে আৰু মই এইকাৰণেই সমষ্টি ৰাইজক ধন্যবাদ জনাইছোঁ যে মই প্ৰাৰ্থিত্বৰ আবেদন দাখিল কৰি কাৰো কোনো নেতাৰ ওচৰত গৈ মই প্ৰাৰ্থিত্ব মোক লাগে বুলি মই কোৱা নাই দিল্লীত গৈ তাঁত বাতি মাৰা নাই গুৱাহাটীত গৈ তাঁত বাতি মাৰা নাছিলোঁ মোৰ এটা বিশ্বাস আছিলে যে জনসাধাৰণৰ মতক গুৰুত্ব দিব আৰু দলে আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক সমষ্টি ৰাইজৰ মতামতক সন্মান দি মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে তাৰ কাৰণে মই আমাৰ স্ক্ৰিনিং কমিটিৰ সন্মানীয় অধ্যক্ষা প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আমাৰ সভাপতি খাৰ্গে ডাঙৰীয়া ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া দেৱব্ৰত শইকীয়া ডাঙৰীয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া ৰিপন বৰা ডাঙৰীয়া আদি কৰি যিসকল নেতৃত্বই মোক বাছনি কৰিলে তেওঁলোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিহেতু আপোনাৰ তৃতীয়বাৰৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু ৰূপহী সমষ্টি পিছপৰা সমষ্টি এটা আৰু ইয়াত বিভিন্ন সমস্যাৰ জৰ্জৰিত এইবাৰ মূল কি হ'ব ৰূপহী সমষ্টিৰ ৰাইজৰ কাৰণে প্ৰথম হ'ল শিক্ষা যাতায়াত আৰু স্বাস্থ্য এই তিনিটা বিষয়ত যেতিয়া অগ্ৰগতি লাভ কৰিব এটা জাতি তথা এটা সম্প্ৰদায় সফলতাৰ শিখৰত গৈ আৰোহণ কৰিব পাৰিব গতিকে শিক্ষাৰ ক্ষেত্ৰত মই যৎপৰোনাস্তি চেষ্টা কৰিছিলোঁ আৰু বহুত কৰিবলৈ বাকী আছে গতিকে শিক্ষাৰ ক্ষেত্ৰত আমি অধিক গুৰুত্ব দিব লাগিব তাৰপিছত যাতায়াত আমাৰ অধিক বেয়া কিছু হৈছে বহু হ'বলৈ বাকী আছে যাতায়াত ব্যৱস্থা ভাল কৰিব লাগিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আমাৰ সকলো মানুহ যাতে নিৰোগী হয় মৃত্যুমুখৰ পৰা মানুহক যাতে হাত সাৰিব পৰা যায় তাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰিম এটা ইতিমধ্যে কিছুমান অভিযোগ উত্থাপন হয় মানে আপুনি যিহেতু তৃতীয়বাৰৰ পৰা টিকেট পাইছে আৰু আপুনি এণ্টি ইনকামবেঞ্চি এটা আছে সমষ্টি কিছুমান অভিযোগ হয় যে কাম হোৱা নাই বা বিভিন্ন সমস্যা আছে এতিয়া এইটো ক্ষেত্ৰত আপুনি কি ক'ব সেইটো এটা স্বাভাৱিক কাৰণ আমাৰ বিৰোধী পক্ষ আছে আৰু সেই বিৰোধী পক্ষই হকে বিহকে কিছুমান কথা কৈ ফুৰে গতিকে আপোনালোকে চাব যে বিৰোধী পক্ষই যিমানেই তালফাল নকৰক কিয় 80% জনসাধাৰণে মোক আঁকোৱালি লৈছে আৰু তেওঁলোকে মোক ভোট দি জয়যুক্ত কৰিব গতিকে এই বিৰোধী পক্ষই কিবা সফলতা লভিব পাৰিব বুলি মই আশা নকৰোঁ যিটো সংখ্যালঘু অধ্যুষিত সমষ্টি আৰু ইয়াত বিধায়ক আমিনুল ইছলামৰ প্ৰতিদ্বন্দ্বী আগবঢ়াব ইউআইডিএফৰ পৰা কেনেকুৱা হ'ব ৰণখন কেনেকুৱা হ'ব যুঁজখন কেনেকুৱা হ'ব ৰাইজে জুখি চাব আমিনুল ইছলামে ডিঙৰ বিধায়ক থাকোঁতে তেওঁ কি কৰিছে আৰু মই কিমানখিনি কৰিছোঁ গতিকে ৰাইজে বিচাৰ কৰিব ভোটদাতাসকলে বিচাৰ কৰিব গতিকে কোনোবাই ধৰ্মীয় আৱেগেৰে আৱেগিক কৰিব নোৱাৰে এতিয়া আমাৰ ৰূপহী সমষ্টিৰ প্ৰত্যেকজন ভোটাৰে সচেতন আৰু সচেতন নাগৰিক হিচাপে বিবেকৰ দ্বাৰা ভোট প্ৰদান কৰিব আৰু বিবেকৰ দ্বাৰা সকলোৱে মোক বাছি ল'ব এইকাৰণে বাছি ল'ব যে তেওঁ মানে ছিজন ফ্লাৱাৰ হৈ আহিছে ছিজন ফ্লাৱাৰ এতিয়া আহিছে আৰু দুদিনমান পিছত আকৌ তেওঁ নাইকিয়া হৈ যাব আজি ডিং বিধানসভা সমষ্টি তেওঁ কি কৰিছে গতিকে সেই জবাব আগত ৰাইজক দিয়া হওক তাৰপিছত ৰূপহীলৈ আহক আপুনি সেয়া বাৰ্তা কি ক'ব সমষ্টিৰ বাহিৰে টিকেট পোৱাৰ পিছত
মই প্ৰথমেই মই সমষ্টিৰ সমূহ জনসাধাৰণক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এইকাৰণে কৰিছোঁ যে মই মোৰ যে শক্তি মই তৃণমূল পৰ্যায়ত এটা ভোট পৰ্যায়ত 200-300 আমাৰ কৰ্মী আৰু সেই কৰ্মীসকলে যে দিনে দিনে কাম কৰি আছে আৰু যাৰ জোৰত যিসকলৰ শক্তিৰ বলত আজি অসম প্ৰদেশ বা অল ইণ্ডিয়া কংগ্ৰেছ কমিটি প্ৰাৰ্থিত্ব মোক দিবলৈ বাধ্য হৈছে গতিকে সেই আমাৰ সমষ্টিবাসী ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন ফলাফল কি হ'ব নিশ্চয় ভাল হ'ব 80% আপোনালোকে চাই থাকক কমপক্ষে ৰূপহী সমষ্টিৰ সচেতন নাগৰিকসকলে 80% ভোটদানেৰে মোক নিৰ্বাচিত কৰিব কিছু সমৰ্থক আছে মই সমৰ্থকৰ কথাটো লক্ষ্য কৰিম আপুনি জেপিচি হয় কি ক'ব আপুনি সমৰ্থক আছে নুৰুলদা তৃতীয়বাৰৰ পৰা টিকেট লাভ কৰিছে আমি নিশ্চয় জয়ী হ'ম তেওঁ এইবাৰ টিকট পাইছে আমি যথেষ্ট আনন্দিত গোটেই ৰূপহীহাট সমষ্টিৰ ৰাইজ আনন্দিত তেওঁক লৈ গতিকে আমি সকলোৱে 80% ভোট দি তেওঁক জয়ী কৰি আনিম নিশ্চিতভাৱে মই আপোনাৰ ওচৰত কি ক'ব আপোনালোকৰ আজি আপোনালোকৰ মানে প্ৰফুল্লিত হৈছে হয় বাহাৰুল ইছলাম এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেদৰে ৰূপহীহাটত সকলোৱে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালকৈ নুৰুল হুদাও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু কালি যেহেতু কংগ্ৰেছে 42টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে আৰু সেই তালিকা ঘোষণা হোৱাৰ পিছতেই সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লগা প্ৰাৰ্থীসকলে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে তাৰ সমান্তৰালকৈ সমষ্টিবাসীয়েও নিজৰ প্ৰতিক্ৰিয়া এনেদৰে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰা পৰিলক্ষিত হৈছে